হব পাৰো আমি দুখিয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। শৌৰ্য বীৰ্যৰে মহিয়ান জাতি, তৰিলে দেশ মৰিলে স্বৰ্গ। আকৌ কৈ দিছো অসম পুলিচক, তৰিলে দেশ মৰিলে স্বৰ্গ। আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে? সেই ভিডিঅ'টো আপোনালোকে বুধেশ্বৰ গগৈক যে হত্যা কৰিলে, সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে আৰু ইয়াত এটা বেৰিকেড লগাই বীৰত্ব দেখুৱাব আহিছে। কি কথা, কি কথা এইবিলাক? যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক, কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িব। খোজকাঢ়িবলৈ ওলাই আহিছো, অধিকাৰৰ কাৰণে ওলাই আহিছো। আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে? সেই ভিডিঅ'টো আমি টুইটটো নেদেখিলো। টুইট নেটিত কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলো। এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ললো, আমি মাৰ খাই জীয়াই নাথাকো, আমি মাৰ খাই জীয়াই। আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, কি হয় শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত দিব। যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব, হয় নে নহয়? আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হব পাৰো আমি দুখিয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। শৌৰ্য বীৰ্যৰে মহিয়ান জাতি, তৰিলে দেশ মৰিলে স্বৰ্গ। আকৌ কৈ দিছো অসম পুলিচক, তৰিলে দেশ মৰিলে স্বৰ্গ। এইবিলাক আৰু নহব। বহুত হল গুণ্ডামি, বহুত গুণ্ডামি হল। 17 চনৰ পৰা মাৰ খাই আহিছো, 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে, আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন, হয় নে নহয়? ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে, মৰাৰ পিছত প্ৰতিবাদ হ'ল। প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ তেতিয়া OC কোন আছিলে মই পাহৰিলো, OCয়ে লাল চাহ আৰু চিংৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিংৰা, আৰু আমাৰ কাৰণে 3 মাহ জেল। সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিংৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল নহব। আপোনালোকৰ আইনখন ক'ত যায়গে? মাৰোৱাৰী কেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ? আমাৰ আমি স্বাভিমানেৰে জেলত থাকো, কিন্তু মই আজি আপোনালোকক কৈ দিছো, আজি প্ৰশাসনক কৈ দিছো, স্বাভিমানে আমি জেলত থাকো, কিন্তু 3rd ক্লাছ মাৰোৱাৰী এটা ভৰিত নধৰো। না তাৰ পৰা পইচা খাওঁ, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰো। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছো, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে, সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব, সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই, থলগিৰি মানুহ ওলাই আহিছে। আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰক, শ্ৰদ্ধা কৰিব লাগিব। শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব, কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ, তেখেতৰ লগত কথা বতৰা হৈছে, গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছো, কাৰণ তেওঁ খিলঞ্জীয়া মানুহ। ইয়াৰ OC খিলঞ্জীয়া মানুহ, ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ। খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছো। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম। আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক, সকলোৱে হাত মুঠি মাৰি কওক, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো। জয় আই অসম, জয় আই অসম, জয়
আছে হেংদাং লোৱা নাই আছে হেংদাং লোৱা নাই আছে হেংদাং লোৱা নাই ধন্যবাদ